মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 10ৰ 8.3 2 নম্বৰ অংকৰ পৰা আৰম্ভণি কৰিব লৈছোঁ। তোমালোকে মনোযোগেৰে চাই যাবা দেই। ইয়াত কৈছে 2 নম্বৰ অংকটো 8.2 কিতাপত দিয়া হয়, চাই ল'বা। tan 48 ডিগ্ৰী 2 নম্বৰ 8.3 2 নম্বৰ অংক। 2 নম্বৰ অংকটো কি আছে? 2 1টো চাবা দেই। tan 48 ডিগ্ৰী 10 23 ডিগ্ৰী 10 42 ডিগ্ৰী 10 67 ডিগ্ৰী ইজ ইকুৱেল টু 1। কি কৈছে? আমাক এইফালৰখিনি 1 বুলি দেখাবলৈ প্ৰমাণ কৰিবলৈ কৈছে দেই। আমি এইটো কেনেকৈ লিখিব পাৰোঁ? tan 48 to tan 90 ডিগ্ৰী মাইনাছ কি লিখিব পাৰোঁ? আমি কি লিখিব পাৰোঁ? 42 ডিগ্ৰী। এইটো ব্ৰেকেট দিব লাগিব দেই। ঠিক একেধৰণে tan 23টো আমি কেনে লিখিব পাৰোঁ? tan 23টো আমি কেনে লিখিব পাৰোঁ? 90 ডিগ্ৰী মাইনাছ 67 ডিগ্ৰী ব্ৰেকেট। তাৰপৰা কি থাকি গ'ল আমাৰ? এইটো কৰা হৈ গ'ল tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী এইটো থাকি গ'ল আমাৰ। এতিয়া কি হ'ল? আমি এইটো ছল্ভ কৰি আছোঁ। আমি এই বাওঁ পক্ষ লৈছোঁ দেই। এইটো লেফ্ট ছাইড, মই দুবাৰ লিখা নাই আৰু এইটো লেফ্ট ছাইডখিনি লৈছোঁ। এই 1টো লিখা নাই, ইয়াৰ মানটো আমি 1 উলিয়াব লাগে। আমি ইয়াৰ মানটো কি বুলি জানো? tan 90 মাইনাছ 42, তাৰমানে tan 90 মাইনাছ এ বা tan 90 মাইনাছ থিটা ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ? cot 42 ডিগ্ৰী ইনটু tan 90 মাইনাছ 67 কি লিখিব পাৰোঁ? আমি cot কি লিখিব পাৰোঁ? 67 ডিগ্ৰী। ঠিক আছে। tan 40 থাকি গ'ল কি? tan 42 ডিগ্ৰী দেই, 420 নহয়, 42 ডিগ্ৰী tan 67 ডিগ্ৰী। এতিয়া আমি কটটো কি বুলি লিখিব পাৰোঁ? চোৱা তোমালোকে। 1 বাই আমি tan থিটা, tan লিখিলেও ভুল নহয়। tan থিটা থাকিলে থিটা, এ থাকিলে এ, 42 থাকিলে 42 দেই। 1 বাই cot 42 ডিগ্ৰী আমি লিখি দিলে মানে কট এইটো tan হ'ব দেই। এইটো কাটিয়ে দিছোঁ, সমান এইটো tan হ'ব। 1 বাই tan 42 ডিগ্ৰী। এইটো কি আছে? cot 67 ডিগ্ৰীটো আমি কি বুলি লিখিব পাৰোঁ? ইনটু কি লিখিব পাৰোঁ? tan 1 বাই tan কি লিখিব পাৰোঁ? 67 ডিগ্ৰী। ঠিক আছে। তাৰপিছত কি থাকি গ'ল? tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী। ইয়াত কি হ'ল? তেতিয়া আমি tan 42 মিলি আছে, tan 42 tan 67 tan 67। এতিয়া আল্টিমেটলি কিমান হ'ল? ইয়াৰ ৰিজাল্টটো 1 হ'ল। 1 ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড। তাৰমানে আমাৰ এইটো প্ৰুফটো হৈ গ'ল। ইয়াৰ মানটো আমি 1 বুলি দেখাই দিলোঁ কাৰণে আমাৰ প্ৰুফটো হ'ল। এতিয়া 2 নম্বৰটো চোৱা তোমালোকে। 2টো দেই, ৰোমান 2 কি আছে ইয়াত? কট কি আছে? 38 ডিগ্ৰী ইনটু cos 52 ডিগ্ৰী
মাইনাছ সাইন কি কৈছে 38 ডিগ্ৰী ইনটু সাইন 52 ডিগ্ৰী ইজ ইকুৱেল টু 0 এইটো লেফ্ট সাইড লৈছোঁ আমি তাৰমানে এইটো পক্ষ লৈছোঁ মই দুবাৰ লিখা নাই তোমালোকে লিখি ল'বা এইটো লেফ্ট সাইড বুলি লিখি ল'বা দেই লেফ্ট হেণ্ড সাইড মই একেলগে ইয়াতে ভাঙি দিছোঁ কট আমি 48টো কি বুলি লিখিব পাৰোঁ কট 48টো কি বুলি লিখিব পাৰোঁ আমি দুই নম্বৰটো কস নহয় কট কট নহয় কস দেই কস 38 ডিগ্ৰী কস 38 ডিগ্ৰী কিতাপত 38 মই কসটো কট লিখি দিছোঁ কস 38 ডিগ্ৰী ইনটু কস 52 ডিগ্ৰী ইজ ইকুৱেল টু সাইন 38 ডিগ্ৰী ইনটু মাইনাছ সাইন 38 ডিগ্ৰী ইনটু সাইন 52 ডিগ্ৰী ইজ ইকুৱেল টু আমি 0 বুলি দেখাব লাগে কিতাপত দিয়া আছে এইটো আমি লেফ্ট হেণ্ড সাইডটো আমি লৈছোঁ কি হৈছে cos 38 আমি কি বুলি লিখিব পাৰোঁ cos 38 আমি কেনে লিখিব পাৰোঁ এইটো এক লাইন মই লিখা নাই cos 90 মাইনাছ কি লিখিব পাৰোঁ আমি কি লিখিব পাৰোঁ 52 ডিগ্ৰী দেই ডিগ্ৰী ইনটু cos কি লিখিব পাৰোঁ আমি 90 মাইনাছ 38 ডিগ্ৰী লিখিলে আমি কি হৈছে এইটো কেলে লিখিছোঁ আমি এটা সূত্ৰত পৰিব সূত্ৰটো কি আছে মই এইটো দেখুৱাই দিছোঁ দেই cos 90 মাইনাছ a ইজ ইকুৱেল টু কি আছে সাইন এ নহয় জানো এইটো এটা সূত্ৰ এইটো সূত্ৰ দেই এই সূত্ৰটো আমি এপ্লাই কৰিবৰ কাৰণে আমি এভাৱে কৰিছোঁ আৰু ইয়াৰ মানটো কি হৈছে 38 হৈছে 90 বা 52 মাইনাছ কৰিলে 38 হয় আৰু এইটো cos 90 পৰা 38 বিয়োগ কৰিলে 52 হয় এইটো সূত্ৰ আমি ভাঙিছোঁ এতিয়া সাইন এ বনাম এটা মানে আৰু এডোখৰ থাকি গৈছে এইডোখৰ মানে আকৌ লিখি দিছোঁ মাইনাছ সাইন 38 ডিগ্ৰী ইনটু সাইন 52 ডিগ্ৰী এই সূত্ৰটো আমি এইটো ভাঙিছোঁ এতিয়া কি লিখিম আমি এইটো লিখিম দেই এইটো মানে সাইন 52 ডিগ্ৰী তাৰমানে কি হৈছে এইটো সূত্ৰ তোমালোকে নিলিখিবা মই বুজিবৰ কাৰণে লিখি দিছোঁ কি লিখিম আমি ইয়াৰ বদলে সাইন কি লিখিম ইয়াৰ বদলে 52 ডিগ্ৰী ইনটু cos 90 মাইনাছ 38 cos 90 মাইনাছ a cos 90 মাইনাছ a বুলি ধৰিলে মানে কি হ'ব আমি সাইন এটা মানে এইটো সাইন 38 লিখিব পাৰোঁ আমি সাইন 38 ডিগ্ৰী মাইনাছ সাইন আগা পিছাকৈ লিখি দিওঁ মই তোমালোকে বুজিবলৈ বা এইভাগে লিখিলেও ভুল নহয় 52 ডিগ্ৰী সাইন 38 ডিগ্ৰী তোমালোকে বুজিবৰ কাৰণে মই এইভাগে লিখিছোঁ এইটো সালসলনি কৰি দিছোঁ এইটো আৰু এইটো মিলি আছে সাইন 52 সাইন 38 ডিগ্ৰী সাইন 52 মাইনাছ সাইন 38 ডিগ্ৰী আমি এইটো যোগ এটা বিয়োগ আছে এটা যোগ আছে আমি কটাৰি কৰিছোঁ ইয়াৰ মানটো কি হৈছে এইটো বিয়োগ কৰি আমি তাৰমানে শূন্য পাম আল্টিমেটলি কি হ'লগৈ এইটো লেফ্ট সাইডটো ৰাইট সাইডৰ সমান হ'ল ইজ ইকুৱেল টু ৰাইট হেণ্ড সাইড এইটো বুজি পালা নহয় এতিয়া তোমালোকে ইয়াৰ 8.3 3 নম্বৰ অংকটো চোৱা tan 2a ইজ ইকুৱেল টু cot a মাইনাছ 18 কি বুলি কৈছে য'ত 2a এটা সূক্ষ্ম কোণ হয় আৰু এৰ মান নিৰ্ণয় কৰি কৈছে আমি ইয়াতে চোৱা এটা মই সূত্ৰ দেখুৱাই দিছোঁ তোমালোকক tan থিটা তোমালোকে এইটো চোৱা দেই থিটা ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ cot 90 ডিগ্ৰী মাইনাছ থিটা হৈছে তেতিয়াহ'লে আমি এই থিটাটো যদি আমি এইটো বুলি 2a টো আমি থিটা বুলি ধৰোঁ তাৰমানে মানটো যদি আমি থিটা বুলি ধৰোঁ তেতিয়া কি হ'ব এইটো আমি 2a লিখিব পাৰোঁ দেই tan
2a যদি আমি ইয়াত লিখোঁ ইজিকেল টু এইটো কি লিখিব কট 90 ডিগ্ৰী মাইনাছ কি লিখিব 2a লিখিব পাৰোঁ আমি 2a কথা বুজি পাইছা ইয়াত থিটাৰ মানটো আমি কি হৈছে থিটাৰ মানটো 2a বুলি লিখিছোঁ এইটো গোটেইটো আমি থিটা বুলি ধৰি লোৱাচোন তোমালোকে তেতিয়া কি হ'ব 2a হ'ব ইয়াত থিটাৰ মানটো আমি কি বুলি লৈছোঁ 2a বুলি লৈছোঁ তেতিয়া 90 মাইনাছ 2a ইজিকেল কট 90 মাইনাছ 2a মানটো কি পাম আমি 10 to 2a তেতিয়াহ'লে আমাৰ কি হৈছে আমি ইয়াৰ বদলি আমি ডাইৰেক্ট কি লিখিব পাৰোঁ সমান কি বুলি লিখিব আমি কট 90 মাইনাছ 2a লিখিব পাৰোঁনে এইটো মানে বুজিবলৈহে লিখি দিছোঁ দেই কৈ দিছোঁ এই সূত্ৰটো এপ্লাই কৰি আমি লিখিছোঁ তেতিয়াহ'লে কি লিখিব পাৰোঁ আমি কট কি লিখিব 90 ডিগ্ৰী লিখি যাব 90 ডিগ্ৰী মাইনাছ 2 মাইনাছ 2a লিখিব পাৰোঁ আমি তেতিয়াহ'লে আমি এইফালে কি লিখিব পাৰোঁ এইটো থকাটো লিখিম সমান চিন দেই সমান চিন কট a মাইনাছ 118 এইটো বুজি পালোঁ নিশ্চয় তাৰমানে 10 থিটা এইটো থিটা বুলি লৈছোঁ আমি 2aটো থিটা তাৰমানে ইয়াৰ মানটো আমি 2aটো আমি থিটা বুলি লৈছোঁ বা a b যিকোনো ধৰিব পাৰোঁ তোমালোকে 10 2a ইজিকেল টু কট 90 মাইনাছ 2a লিখিলেও আমাৰ শুদ্ধ হ'ব এইটো ফৰ্মুলাত আছে তাৰমানে এইটো নিয়মত আমি পেলাইছোঁ এইটো বুজি পালা এতিয়া এইটো বা চিন দিবা এতিয়া আমি কি হৈছে এই কট কাটি দিছোঁ এতিয়া থাকিলে কি থাকিলে 90 ডিগ্ৰী বা চিন দিবা এইটো 90 ডিগ্ৰী মাইনাছ 2a ইজিকেল টু কি থাকিলে এইফালে a মাইনাছ b 18 b নহয় 18 হৈছে বুজি পাইছা এইটো তেতিয়াহ'লে আমি কি কৰিম এইটো এই 2aটো এইফালে থাকিব আমাৰ 90টো ইফালে লৈ যাম তাৰমানে আমি এই 2aটো এইফালে লৈ গৈছোঁ আৰু কি হৈছে 90টো ইফালে ৰাখি দিছোঁ তাৰমানে আমাৰ কি হৈছে মাইনাছ 2a মই এক লাইন লিখি দিছোঁ এইটো প্লাছটো এইফালে আহিলে প্লাছ এটো এইফালে আহিলে মাইনাছ a হ'ব এতিয়া এইটো কি আছে সমান মাইনাছ এইটো সলভ কৰা তোমালোকে পাইছা আগতে বহুপদ ৰাখি যেনেকৈ সমাধান ঠিক একেভাৱে কৰিবলৈ মাইনাছটো এইফালে গ'লে প্লাছটো এইফালে গ'লে মাইনাছ 90 এইটো ডিগ্ৰী থাকি গৈছে দেই ডিগ্ৰী ইয়াতো ডিগ্ৰী আছে কিতাপত ডিগ্ৰী আছে ন ডিগ্ৰী আছে এতিয়া কি হৈছে এইটো মাইনাছ 3a হ'ব বা চিন দিবা মাইনাছ 3a ইজিকেল টু কিমান হ'ব এইটো যোগ কৰিলে মাইনাছ 1 কি হ'ব 0.8 হ'ব এতিয়া আমি মাইনাছে কাটি দিছোঁ এতিয়াকে a ইজিকেল টু কি লিখিম আমি a ইজিকেল টু 108.108 ডিভাইডেড বাই 3 3 কাটিলে 3 3 গুণ 9 1 থাকিলে 18 3 6 গুণ 18 তাৰমানে আল্টিমেটলি আমি কি পালোঁ এৰ মানটো 36 ডিগ্ৰী ঠিক আছে আমি এইটো পালোঁ 3 নম্বৰ অংকটো আমি এৰ মানটো কি কৈছে আমাৰ 36 ডিগ্ৰী আৰু এ এটা সূক্ষ্ম কোণ বুলি কৈছে 2aটো সূক্ষ্ম কোণ বুলি কৈছে দেই 2a হ'লে কি হ'ব ইয়াৰ 2 পূৰণ কৰিলে এৰ মানটোত আমি যদি 36 হ'ব 72 ডিগ্ৰী হ'ব এইটো 90 ডিগ্ৰী সৰু যিটো 90 ডিগ্ৰী সৰু কোণ সেইটোৱেই সূক্ষ্ম কোণ বুলি কয় আৰু যিটো 90 ডিগ্ৰী ত্ৰিভুজ 90 ডিগ্ৰীতকৈ সৰু বা এক সমকোণতকৈ সৰু সেইটো ত্ৰিভুজক আমি সূক্ষ্মকোণী ত্ৰিভুজ বুলি কওঁ 4 নম্বৰ অংকটো পালে চোৱা 10a ইজিকেল টু কট b দেন প্ৰুভ ডেট a প্লাছ b ইজ ইকুৱেল টু 90 ডিগ্ৰী তেতিয়াহ'লে আমি কি কৰিম এইটো ইয়াৰ পৰা আমি দেখুৱাব লাগিব কি a প্লাছ b ইজ ইকুৱেল টু 90 ডিগ্ৰী ঠিক আছে তেতিয়া আমি এইটো কি লিখিব পাৰোঁ আগৰ সূত্ৰৰ মতে বা চিন দিবা 10a ইজ ইকুৱেল টু কট b আমি ইয়াৰ পৰা কি উলিয়াব লাগিব a প্লাছ b মানটো উলিয়াব লাগিব আমি 10a মানটো কি বুলি জানো কট কি বুলি লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ a এইটো সূত্ৰত আছে ইজ ইকুৱেল টু কট কি লিখিব পাৰোঁ b তেতিয়াহ'লে আমি কি কৰিম কট আৰু কট কাটি দিম
তাৰমানে হৰণ এই পূৰণ হৈ আছে, এইফালে গ'লে মানে ইয়াৰ তলত হ'ব, একাৰণতে একেলাইনতে আমি কাটি দিছোঁ। তেতিয়া কি থাকিল তোমাৰ এইফালে 90 ডিগ্ৰী মাইনাছ এ ইজ ইকুৱেল টু বি। তেতিয়াহ'লে কি হ'ব এ প্লাছ বি, এটাকে এ প্লাছ বি ইজ ইকুৱেল টু ইফালে গ'লে 90 ডিগ্ৰী হ'লনে? তেতিয়া এ প্লাছ বি মানটো আমি 90 ডিগ্ৰী প্ৰুভ, এইটো প্ৰুভ লিখিব, প্ৰুভ দেই, আমাৰ প্ৰমাণ কৰা হ'ল। আমাৰ 5 নম্বৰ অংকটো এতিয়া কি কৈছে 8.3 5 নম্বৰ অংকটো চেক 4a ইজ ইকুৱেল টু কছ চেক এ মাইনাছ 20 ডিগ্ৰী হ'লে মানে এৰ মান উলিয়াবলৈ কৈছে। ইয়াত আমি চাম চেক 90 মাইনাছ এ ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ কছেক কি লিখিব পাৰোঁ এ লিখিব পাৰোঁ। এইটো আমাৰ সূত্ৰ দেই, মই তোমালোকৰ সুবিধাৰ কাৰণে সূত্ৰবোৰ দি কৈছোঁ মাজে মাজে। আমি এইটো সূত্ৰত যদি আমি ভাঙি দিওঁ তাৰমানে আমি কছেকৰ মানটো আমি এইভাগে লিখিব পাৰোঁ, ঠিক আছে। কছেক তাৰমানে কি হৈছে 90 ডিগ্ৰী মাইনাছ 4a, আমি এইফালটো ভাঙিলোঁ, এইফালখিনি নাই ভঙা দেই। কছেক এ মাইনাছ 20 ডিগ্ৰী, এইটো সূত্ৰ এইটো লিখিব নালাগে, তোমালোকক জানিবৰ কাৰণে মই দি দিছোঁ। তেতিয়াহ'লে আমি ইয়াত কছেক মিলি আছে, আমি কাটি দিব পাৰোঁ। তেতিয়া থাকিলে কি এইখন 90 ডিগ্ৰী মাইনাছ 4a ইজ ইকুৱেল টু এ মাইনাছ 20 ডিগ্ৰী। আমি এইটো ভাঙি দিওঁ, তেতিয়াহ'লে কি হ'ব মাইনাছ, এইটো ডাইৰেক্ট কৰিছোঁ দেই একেলাইনতে, 5a ইজ ইকুৱেল টু কি হ'বগৈ, এইটো যোগ কৰিলে 110 হ'ব, ঠিক আছে। এইটো মাইনাছ হ'ব দেই, মাইনাছ 110। তেতিয়া আমি মাইনাছে মাইনাছে কাটি দিছোঁ, এতিয়া কি হ'ল 5a ইজ ইকুৱেল টু 110, এটাকে এ ইজ ইকুৱেল টু কি হ'ব 110 ডিভাইডেড বাই 5, 5 কাটিলে ইয়াত 5 দুগুণ 10, 1 থাকিলে ইয়াত 10 দুবাৰ যাব, তাৰমানে এৰ মানটো কি হ'লগৈ, এৰ মানটো কি পালোঁ আমি 22 পালোঁ। এতিয়া তোমালোকে 6 নম্বৰটো চোৱা, 6 নম্বৰ অংকটো কি বুলি কৈছে, এ প্লাছ এ বি চি কোণ কেইটা এ বি চিবোৰ ত্ৰিভুজৰ অন্তঃকোণ, মানে ভিতৰৰ কোণ, অন্ত মানে বুজি পাইছানে, অন্তঃকোণ মানে ভিতৰৰ কোণকেইটাৰ মানে যোগফলটো আমি জানো 180 ডিগ্ৰী, তেতিয়া আমি ডাইৰেক্ট কৰিয়ে দিছোঁ দেই। এ প্লাছ তাৰমানে কোণ এ প্লাছ বি প্লাছ চি ইজ ইকুৱেল টু 180 ডিগ্ৰী নহয় জানো। তেতিয়াহ'লে আমি কি হৈছে ইয়াত কিহৰ মান বিশেষকৈ আমাক লাগে, বি চি মান লাগে, আমি চাবা দেই, বি চি মান আমি বি প্লাছ চি মানটো উলিয়াই দিছোঁ। বি প্লাছ চি ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ কি হ'ব ই হৈছে। তেতিয়াহ'লে আমি কি কৰিম, ইয়াক এতিয়া এইটো 90 কৰিব পাৰিলে আমাৰ কিবা এটা ফৰ্মুলাত হ'ব, কাৰণ আমি এইটো 90 ডিগ্ৰী কৰিবলৈ চাই আছোঁ। যদি 90 ডিগ্ৰী কৰিবলৈ তেতিয়া 2ৰে হৰণ কৰিবলৈ, গোটেই উভয় পক্ষক 2ৰে হৰণ কৰিছোঁ দেই, বি প্লাছ চি ইজ ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী মাইনাছ এ ডিভাইডেড 2। আমি এই লাইনটোকে অকণমান বেলেগ ধৰণে লিখি দিছোঁ দেই, এটা কৰি দিছোঁ, এইটো এইভাগে লিখিছোঁ বি প্লাছ চি ডিভাইডেড 2 ইজ ইকুৱেল টু এইটো 180
ডিভাইডেড 2 মাইনাছ a বাই 2 কথা বুজি পালা নহয় তেতিয়াহ'লে এইটো আমি লখাবলৈ এইটোৱে পাওঁগৈ সেইকাৰণে আমি দুভাগ কৰি লিখিছোঁ ঠিক আছে তেতিয়াহ'লে আমি ইয়াৰ বদলি আমি ডাইৰেক্ট লিখিব পাৰোঁ এইটো ডিভাইড হৈ আছে আমি 90 বুলি লিখিব পাৰোঁ কি লিখিব পাৰোঁ 90 লিখিব পাৰোঁ দেই b প্লাছ c ডিভাইডেড 2 ইজ ইকুৱেল টু এইটো 90 লিখিছোঁ 90 কি মাইনাছ কি হৈছে a বাই 2 ঠিক আছে এতিয়া আমি সব দুইফালে সাইন পূৰণ কৰিম দুইফালে ইয়াতো সাইন পূৰণ কৰিম ইয়াৰ লগতো সাইন পূৰণ কৰিম তোমালোকে লিখি দিলে ভাল হ'ব নিলিখিলেও দিগদাৰ নহয় বাৰু এইটো কি আমি পূৰণ কৰিম দুইফালে সাইন পূৰণ কৰিছোঁ সাইন পূৰণ কৰিছোঁ দেই সাইন পূৰণ কৰিছোঁ কি হ'ব ইয়াত আমি সাইন পূৰণ কৰিলে b প্লাছ c ডিভাইড বাই 2 এইটো b ইজ ইকুৱেল টু কি হ'ব সাইন 90 মাইনাছ a বাই 2 90 এইটো 90 ডিগ্ৰী 8 ডিগ্ৰী তেতিয়াহ'লে আমি ইয়াৰ বদলি কি বুলি জানো আমি ইয়াৰ বদলি cos a বাই 2 বুলি জানো তেতিয়াহ'লে কি হৈছে ইয়াৰ মানটো আমি কি হৈছে জেগা নাই মই ইয়াত লিখি দিছোঁ এইডোখৰতে এইটো সাইন b প্লাছ c ডিভাইডেড 2 ইজ ইকুৱেল টু এইটো কি লিখিব পাৰোঁ আমি cos a বাই 2 হৈছে তেতিয়াহ'লে এইটো প্ৰুভ হৈ গ'ল আমাৰ হ'লনে কিতাপত দিয়া আছে আমাৰ এইটো প্ৰুভ কৰিবলৈ আমাৰ প্ৰুভ হৈ গ'ল ইমানেই অংকটো তোমালোকৰ এতিয়া এইটো অংক আজি ইমানতে সামৰিলোঁ আৰু মোৰ অংকবিলাক যদি বুজি পাইছা তোমালোকে মোলৈ কমেণ্ট কৰিবা আৰু ভাল পালে তোমালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা লগতে যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবা